নমস্কাৰ সকলোকে এবিসি ফালৰ পৰা প্ৰকাশ পোৱা চাকৰি সম্বন্ধীয় এটা ইম্পৰ্টেণ্ট খবৰ আপোনালোক দিবলৈ লৈছোঁ আৰু এডিসি কি পোষ্ট লেচাই লওক তিনিটা বিভাগত দেখুৱাছে ইয়াত জুনিয়ৰ লেজিসলেটিভ কাউন্সিল এণ্ড আণ্ডাৰ সেক্ৰেটাৰী দ্য গভৰ্ণমেণ্ট অফ আসাম লেজিসলেটিভ ডিপাৰ্টমেণ্ট আসাম তাৰ এটা পোষ্ট লৈছে নেক্সট আছে লিগেল এছিষ্টেণ্ট ফাৰ্ষ্ট লৈছে আৰু যিটো পোষ্ট লৈছে জুনিয়ৰ Legislative Council. Next আছে আপোনাৰ legal assistant to legal remembrancer and under secretary to the Government of Assam Judicial Department. তাৰো এটা পোষ্ট দেখছে আপোনাৰ under secretary to the Government of Assam Judicial Department Assam তাৰ এটা পোষ্ট আৰু গোটেই তিনিটা ক্ষেত্ৰতে ওপেন ক্যাটাগৰীতে আছে সকলোৱে এপ্লাই কৰিব পাৰিব ওপেন ক্যাটাগৰী আৰু তেওঁলোকৰ স্কেলটো দিছে 30,000 to 1,10,000 আৰু তেওঁলোকৰ গেট পে 12,700 ঠিকছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত দিছে তেওঁলোক অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম ৰেজিষ্ট্ৰেচন হৈ থাকিব লাগিব আৰু যদি গভ এমপ্লয় হয় তেতিয়াহ'লে আপোনালোকে নো অবজেকশ্যন চাৰ্টিফিকেট তাত দিব লাগিব আপোনালোকে উলিয়াই ল'ব লাগিব Education qualification DC a candidate must be an advocate enrolled under the Advocate Act 1961 who has been practicing as such for at least 3 years or DC a judicial officer of at least 3 years standing or DC a chief language officer of the legislative department holding a degree in law and having 3-year experience as such officer or within 2 years experience as such officer if he has previous experience as an advocate for at least 3 years or they said a language officer of the legislative department holding a degree in law and having 5 years experience as such officer or 2 years experience as such language officer if he has previous experience as an advocate for at least 4 years this is ডকুমেন্টৰ ক্ষেত্ৰত কি দিব লাগিব থাকে আপলোডেড ৰেলেভেন্ট ডকুমেন্ট এণ্ড সাৰ্টিফিকেট তেওঁলোকে আপলোড কৰিব লাগিব তেওঁলোকৰ যিখিনি এক্সপেৰিয়েন্স সাৰ্টিফিকেট আছে এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইখিনি তেওঁলোকে আপলোড কৰিব লাগিব এজৰ ক্ষেত্ৰত দিছে 21 to 38 আৰু তেওঁলোকৰ এসসি এসটি হলে 5 বছৰ ৰেহাই পাব ওবিসি এমওবিসি 3 বছৰ ৰেহাই পাব আৰু পিডব্লিউডি ক্যান্ডিডেট হলে তেওঁলোকে 10 বছৰ তেওঁলোকে ৰেহাই পাব ইয়াত দিছে আৰু বয়সৰ গণনা ক্ষেত্ৰত আমি গম পাওঁ যে মেট্ৰিকৰ বা হায়াৰ সেকেন্ডাৰী তেওঁলোকৰ যেটো এডমিট কাৰ্ড মাৰ্কশিট সাৰ্টিফিকেট থাকে তাৰ ডেট অফ বাৰ্থৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ ডেট অফ বয়সটো গণনা কৰিব দিছে পিডব্লিউ ক্যান্ডিডেট ক্ষেত্ৰটো দিছে ফৰ গভ এমপ্লয় হলে আপোনালোকে নো অবজেকশ্যন সাৰ্টিফিকেট দিব লাগিব হেতু মই কৈছিলে স্মল ফ্যামিলি নৰ্মছৰ ওপৰতো তেওঁলোকৰ যিখন ফৰ্ম আছে আমাৰ অফিচিয়েল যেটো ওয়েবসাইট আছে এপিএসসি তাৰ পৰা ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰি দিব লাগিব আৰু অনলাইন হ'ব 6 তাৰিখৰ পৰা 6 জুনৰ পৰা ইয়াত দিছে और क्लोजिंग डेट दिसे 5 जुलाई और पेमेंट लास्ट दिसे 7 जुलाई ताको आपलोके पेमेंट কৰিব লাগিব এপ্লিকেশন ফিজ দিছে জেনাৰেল হলে 297.20 रुपीस एससी एसटी ओबीसी एमओबीसी হলে 197.20 रुपीस बीपीएल হলে 47.20 रुपीस और पीडब्ल्यूडी হলে 47.20 रुपीस তেওঁলোকে দিব লাগিব দেখিছে আৰু পিডব্লিউ কেনেকৈ দিছে তেওঁলোকৰ এপ্লাই কৰিব কেনেদৰে ফাৰ্স্ট আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব আৰু যদি কৈ থোৱা আছে তেতিয়া আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব যিসকলৰ অলৰেডি ৰেজিষ্টাৰ কৰি থোৱা আছে তেওঁলোকে আইডি পাছৱৰ্ড দি খুলি পিনে সোমাই যাব পাৰিব apc.recruitment.in গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ডকুমেন্টৰ ক্ষেত্ৰত দিছে এই ধৰণৰ এক্সাম চেণ্টাৰসমূহ ক'ত কৈছে তাকো দেখাব লৈছো আপোনালোকক দিছে জুন 9 ভাগ কৰি থোৱা আছে সিলচৰ ক্ষেত্ৰত হাইলাকান্দি কৰিমগঞ্জ কাছাৰ যোৰহাট যোনটোত আছে আপোনালোকৰ গোলাঘাট ডিব্ৰুগড় যোৰহাট মাজুলী চৰাইদেউ শিৱসাগৰ তিনচুকীয়া নগাঁও জোনত আছে ডিমা হাছাও হোজাই নগাঁও মৰিগাঁও কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং তেজপুৰ যোনটোত আছে বিশ্বনাথ ধেমাজি লখিমপুৰ শোণিতপুৰ ওদালগুৰি কুকুৰাঝাৰ যোনটোত আছে বঙাইগাঁও কাছাৰ ধুবুৰী গোৱালপাৰা কুকুৰাঝাৰ এণ্ড সাউথ চালমাটিছে গুৱাহাটীত আছে বৰপেটা বাক্সা কামৰূপ মেট্ৰ নলবাৰী দৰং বাজালি এণ্ড তামুলপুৰ এইসমূহ ডিস্ট্ৰিক্ট আমাৰ জুন 9 ভাগ কৰি থোৱা আছে 6টা জুন গতিকে আপোনাৰ যদি কোৱালিফিকেশ্যন আছে অতিনকলে এপ্লাই কৰিব 6 তাৰিখৰ পৰা আৰম্ভ হ'ব এপ্লাই কৰাৰ ক্ষেত্ৰত যদি কিবা সুবিধা কৰি দিব লাগে আমাক জনাব
আৰু প্ৰথমবাৰ যদি ভিজিট কৰিছে আমাৰ চেনেলত আপুনি সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থ্যাংক ইউ।